Hey guys, welcome to our मनोज सर चैनल। तो गाइस अभी ऐसा तो आप लोग तो पहले तो मनोज सर को देखते तो आज हम लोग को देख ले हो। আজি এটা নতুন ভিডিও লৈ আৰম্ভ কৰিছো যাত্ৰা ক'ত যাম কেনেকৈ যাম কিহৰ কাৰণে যাম চাই থাকিব। आज हम आए हैं यहाँ टीवी शो के लिए आए हैं। तो इधर है सर, बाकी सब है बाकी और बाकी अंदर गाड़ी है उधर तक। सो ये जो है हम लोग एंटर कर रहे हैं अंदर। हाँ, और पहले जो कभी टीवी वगैरह नहीं था ना, तो यहाँ से हमारा वो लाइक रामायण हाँ ऐसा दिखाते थे। और अभी हम वहाँ पर आए तो और हम यहाँ तक आए इसीलिए आए कि हम सड़कें वजह से यहाँ तक आए, नहीं तो नहीं आ पाए थे। বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰিহাৰ্চেল কৰাত ব্যস্ত। যদিও ঘৰত আমাৰ স্কুলত ৰিহাৰ্চেল কৰা হৈছিলে তথাপিও আৰু এবাৰ ৰিহাৰ্চেল কৰা হ'ল, যি গতিকে ষ্টুডিঅ'ত ভালদৰে কেমেৰাৰ মুখত ৰেকৰ্ডিং কৰিব লাগিব। আৰু অকণমান পিছতে তেওঁলোকে মেকআপ কৰিব। মেকআপ কৰা হোৱাৰ পিছত আমি আহি পালোঁ কেণ্টিনত, মানে দূৰদৰ্শনৰ কেণ্টিনত। আৰু ইয়াতে একুৰিয়াম এটা লগোৱা আছিলে, ষ্টুডেণ্টখিনি চাই আছে আৰু আমাৰ মহিলাসকল মানে গাৰ্জেনসকলে তেওঁলোকে চাহ খোৱাত ব্যস্ত। আৰু ইয়াৰ পিছতে আমি ষ্টুডিঅ'ত পুনৰ গুচি যাম। এইবিলাক হৈছে মোৰ ষ্টুডেণ্ট, একদম ইমানৰ পৰা একদম টিকলাৰ পৰা আজি এইখিনি হৈ গ'ল। হৈ পেলাই আজি দূৰদৰ্শনত ইহঁতক নচোৱাবও আহিছোঁ। আৰু দূৰদৰ্শনত ইহঁতে দূৰদৰ্শন কি বস্তু আচলতে নাজানে। আগতে সৰুতে যে আমি এণ্টেনা এনেকৈ টিভি লগাই এনেকৈ টিভি চাইছিলোঁ, এণ্টেনাটো ঘূৰাই এডজাষ্ট কৰিছিলোঁ। তো তেনেকুৱা ধৰণৰ ইয়াৰ পৰাই টেলিকাষ্ট হৈছিলে। নয়ন বুলি এজন আছে বিখ্যাত আমাৰ ডান্সাৰ, সি খোৱাৰ বাহিৰে বেলেগ একো চিনি নাপায়। আহিয়ে খাব, বিচাৰিব ক'ত কি খাদ্য আছে ক'ত কি খানা নাই, নন ষ্টপ খাই থাকিব। সেই হিচাপে ডান্সও ভাল কৰে। সুপ্ৰিয়া কাহা গিয়া গায়ব हो गया। तो कैसा लगा आज, कैसा फील हो रहा है? अच्छा फील हो रहा है। বহি আছে ইয়াতে মেকআপৰ কাৰণে ৱেইট কৰি আছে। এইটো হৈছে আমাৰ মেকআপ ৰুম আৰু ইয়াতে পূৰা ল'ৰা ছোৱালী 4গৰাকীমান মানে মেকআপ কৰি আছে আৰু আমাৰ ইহঁতে ৰৈ আছে। মেকআপ লৈহে নাচিব আজি। আৰু দুৰ্ভাগ্য মানে কি জানে, এগৰাকী তাৰমানে সত্ৰীয়া নাচিব, এনেকৈ পিটিকি আছে মেকআপটো ইমান শ্ল'লি, মানে তেওঁৱে অলপ বেছি টাইম লগাই দিলে। তেওঁ নিজে লগাই আছে আৰু আমাৰ মেকআপ আৰ্টিষ্টগৰাকীকো নিজে লগাব দিয়া নাই। তো নিজে লগাই টাইম খাই আছে। তো আমাৰ ইহঁতে আৰু মই এনেকুৱা লাগিছে এনে বহি আছে যেন কিবা খাব দিব তেওঁলোকক, তেনেকুৱা যেন লাগিছে। কিন্তু গৈ তেনেকুৱা কি চাইলা ষ্টুডিঅ' চাইলা। এতিয়া মেকআপ কৰাৰ কাৰণে ৰৈ আছে সুপ্ৰিয়া আৰু অনামিকা। আৰু ইয়াৰ পিছতে ধুনীয়াকৈ মেকআপ কৰা হ'ব। কিন্তু অকণমান আগতে যে কৈছিলোঁ এই ৰঙা বেণ্ড মৰা ডান্সাৰগৰাকী, তেখেতে নিজে পিটিকি মেকআপ কৰি আছে আৰু আমাৰ আকৌ অকণমান অসুবিধা কৰি আছে। যি কি নহওক আমি ষ্টুডিঅ' পালোঁ, এতিয়া আৰম্ভ হ'ব আমাৰ ডান্স। লগতে আমাৰ অভিভাৱকসকলেও সুন্দৰকৈ বহি আছে, মনে বহি আছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ নাচিব চাব। আৰু যি গতিকে প্ৰথমবাৰৰ বাবে দূৰদৰ্শন কেন্দ্ৰত আহিছে তেওঁলোকে, নিশ্চয় ইয়াৰ মজাটোতো পাবই আৰু ল'বই। আৰু এইবিলাক কেমেৰা ধুনীয়াকৈ লগাই থৈছে, লাইট লগাই থৈছে। এতিয়া আমি ৰেডি হৈছোঁ আৰু ষ্টাৰ্ট কৰিছে। ইয়াৰ অকণমান আচলতে ৰিহাৰ্চেল হয়, ইয়াৰ পিছতে কেমেৰা টেক কৰা হ'ব। চাই থাকিবচোন কেনেকুৱা লাগে। অডিঅ'টো বৰ্তমান মিউট কৰা হৈছে কাৰণ যি গতিকে কপিৰাইট আহে এইবিলাকত, সেইকাৰণে অডিঅ'টো আপোনালোকক শুনাব পৰা নাই। এয়া আকৌ আমাৰ নেক্সট গ্ৰুপে ইয়াতে শ্ব' কৰি আছে। ইয়াৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে বিশেষকৈ জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত ডান্স পাৰফৰ্মেঞ্চ কৰিছে। লগতে মোৰ বন্ধু অচ্যুত দাস, তেওঁ মোৰ বিভিন্ন শ্বুটিঙত বিভিন্ন আমাৰ ডান্স পাৰফৰ্মেঞ্চ কৰিলে। তেখেতে মোৰ লগত এছিষ্টেণ্ট কৰি আছে কিছু বছৰৰ পৰা। তেওঁৰো গ্ৰুপ এটা মোৰ লগত একেলগে ডান্স পাৰফৰ্মেঞ্চ কৰিছে, খুব ধুনীয়াকৈ কৰিছে আৰু খুব চিনচিয়াৰ হয় তেওঁ, আৰু ভাল পাৰফৰ্মেঞ্চ কৰিছে। আৰু আগলৈ আমি এনেকৈ ধৰণৰ ডান্স পাৰফৰ্মেঞ্চ কৰিম। এয়াই আছিল সৰু এটা ব্লগ। আমি আজি ইয়াত দূৰদৰ্শনত আহি পেলাই মোৰ ষ্টুডেণ্টখিনিয়ে ডান্স পাৰফৰ্মেঞ্চ কৰিলে। ক্ৰিয়েটিভিটি ডান্স বুলি কোৱা হয় ইয়াক, যিটো প্ৰগ্ৰাম তেওঁলোকে এৰেঞ্জ কৰিছে দূৰদৰ্শনৰ ফালৰ পৰা। তো মই ইয়াত মানে গোটেইখিনি ডাইৰেকশ্যন কৰিছোঁ, পৰিচালনা কৰিছোঁ। আৰু 2 এদিনৰ ভিতৰতে এইটো টেলিকাষ্ট হ'ব দূৰদৰ্শন
কেন্দ্ৰৰ জৰিয়তে আপোনালোকে চাব, নিশ্চয় ভাল পাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব।